নমস্কাৰ। ইনকাম টেক্স ফাইলিং বুলি এই শব্দটো শুনিলেই বা ইনকাম টেক্স শব্দটো শুনিলেই আমি ভয় খাই যাওঁ। বহুতে ভয় কৰে যে ইনকাম টেক্সৰ কৰিব লাগিব, ইনকাম টেক্স দিব লাগিব, ইনকাম টেক্স ফাইলিং নকৰে বহুতে টেক্স দিয়াৰ ভয়ত। আচলতে সেইটো একো নহয়। ইনকাম টেক্স ফাইলিং মানে হৈছে চৰকাৰৰ ওচৰত এটা আমি চেল্ফ ডিক্লেৰেশ্যন দিব লাগে। যি নন অডিটৰসকলৰ কাৰণে কৈছোঁ, এটা ডিক্লেৰেশ্যন দিব লাগে চৰকাৰক যে মোৰ বছৰেকীয়া আয় ইমান, আৰু যদিহে সেই আয়ৰ পৰিমাণ চৰকাৰে বান্ধি দিয়া স্লেব বৰ্তমান 7 লাখ হৈছে, অহা বছৰৰ পৰা অৰ্থাৎ বৰ্তমান চলি থকা ফাইনেন্সিয়েলৰ পৰা 12 লাখ হৈছে ইণ্ডিভিজুৱেলৰ কাৰণে, তাৰ ভিতৰত যদি আপোনাৰ আয় হৈছে আপুনি জাষ্ট ফাইলিং কৰিব লাগে, নাকি টেক্স দিব লাগে। আৰু চেলাৰী হোল্ডাৰ যিসকল আছে তেওঁলোকৰ যদি দৰমহাৰ পৰিমাণ, মুঠ দৰমহাৰ পৰিমাণ বছৰি সেই স্লেবৰ তলত থাকে তেতিয়াহ'লে টেক্স দিব নালাগে। যদি তেখেতলোকৰ স্লেবৰ ওপৰত যায় তেওঁলোকৰ ডিপাৰ্টমেণ্টে TDS কাটে, একৰ্ডিং টু তেওঁলোকে ফাইলিং কৰিব পাৰে, তেওঁলোকৰ বিশেষ অসুবিধা নাই। আৰু চেলাৰী হোল্ডাৰসকলৰ ডিডাকশ্যন কি হয়, কেনেকুৱা কথা, সেই বিষয়ে মই পিছত এটা ভিডিঅ'ত ডিটেইলছত চেলাৰী হোল্ডাৰৰ কাৰণেই বনাম। এতিয়া মই কথাটো কৈছোঁ, কনফিউজনটো ক'ত হয় ব্যৱসায়িকসকলৰ। যিসকল ক্ষুদ্ৰ ব্যৱসায়িক থাকে, ডাঙৰসকলেতো তেওঁলোকৰ ভালকৈ তেওঁলোকে প্ৰপাৰ নলেজ কৰে, কিন্তু আমাৰ যিসকল মধ্যমীয়া বা সৰু ক্ষুদ্ৰ ব্যৱসায়িক থাকে তেওঁলোকৰ কি হয়, ব্যৱসায় কৰি থাকে কিন্তু টেক্স ফাইলিং শব্দটো শুনি ভয় খায়, অৰ্থাৎ হয়তো বহুতে নাজানে, তাৰ ফলত তেওঁলোকে নকৰেও। এতিয়া ফাইলিং মানে হৈছে, টেক্স ফাইলিং মানে হৈছে চৰকাৰৰ ওচৰত এটা চেল্ফ ডিক্লেৰেশ্যন যে বছৰত আমি কিমান আয় কৰিলোঁ, কিমান ব্যয় কৰিলোঁ। আয় মানে হৈছে আপোনাৰ ব্যৱসায়ৰ গোটেই আমদানিৰ পৰিমাণটো আপোনাৰ আয় হ'ব নোৱাৰে, সেইটো আপোনাৰ আমদানি। তাৰ পৰা সকলো খৰচ বাদ দিয়াৰ পিছত, ব্যৱসায়িক খৰচ বাদ দিয়াৰ পিছত যিটো টকা আপুনি ঘৰলৈ নিব পাৰে তাৰ ওপৰতে যিটো টেক্স লাগে তাকে কয় ইনকাম টেক্স। এতিয়া কথা হৈ গ'ল, এই ইনকাম টেক্সটো আপুনি যিটো হিচাপ দিব লাগে চৰকাৰক, আপুনি যিটো খতিয়ান দাঙি ধৰিব লাগে, মোৰ চেল ইমান হ'ল, মোৰ পাৰ্চেজ ইমান হ'ল, মোৰ চেলাৰীত ইমান গ'ল, মোৰ ৰেণ্টত ইমান গ'ল, এই সকলো ধৰণৰ খৰচখিনি বাদ দিয়াৰ পিছত যিটো হয় সেই হিচাপটো আপুনি দিব লাগিব চৰকাৰক। সেইটোৱে হৈছে ইনকাম টেক্স ফাইলিং। আৰু যদিহে সেই হিচাপত ওলায় যে আপোনাৰ স্লেবতকৈ বেছি হৈছে তেতিয়া আপুনি টেক্স দিব, যদি নোলায় তেতিয়াহ'লে নিদিয়ে। কিন্তু টেক্স ফাইলিংটো কিয় জৰুৰী হয়, আপোনাৰ বেংকত বহুত লেনদেন কৰি আছে, ব্যৱসায় পইচা আহি আছে গৈ আছে, সেইটো আপুনিহে জানে যে মোৰ ব্যৱসায়ৰ পইচা আহিছে বা এইখিনি মোৰ গোটেইখিনি নিজৰ পইচা নহয়। কিন্তু আপোনাৰ পান কাৰ্ডটোত ৰেজিষ্টাৰ্ড হৈ আছে, সেই পান কাৰ্ডত যিখিনি ট্ৰেঞ্জেকশ্যন হৈ আছে চৰকাৰে গম নাপায় আপোনাৰ কিহৰ পইচা, ক'ৰ পইচা। যেতিয়া আপুনি সেই চেল্ফ ডিক্লেৰেশ্যনটো দিব তেতিয়াহে চৰকাৰে গম পাব, আৰু সেই অনুপাতে আপোনাৰ পৰা টেক্স ল'ব। এতিয়া কথাটো হৈ গ'ল, বহুতে কি কৰে, লোনৰ কাৰণে টেক্স ফাইলটো জৰুৰী বুলি ভাবে। তেনেকুৱা একো নহয়, লোনটো ছেকেণ্ডেৰী। ফাৰ্ষ্ট কথা হ'ল আপুনি টেক্স ফাইলটো বনাই ৰাখিবই লাগে, জাষ্ট এটা হিচাপ দিব লাগে, নাকি টেক্স দিব লাগে। গতিকে এনেকুৱা নকৰিলে কি হয়, আপোনাৰ যদি বেংকত অধিক ট্ৰেঞ্জেকশ্যন হৈ আছে আপোনাক চৰকাৰৰ ফালৰ পৰা ন'টিচ আহিব। আৰু এইটো আপোনাৰ বহুতৰ কনফিউজন থাকে, কাৰেণ্ট একাউণ্টত কৰিম নে ছেভিংছ একাউণ্টত কৰিম, তাৰ বিষয়ে মই এটা পিছত ভিডিঅ' বনাম, ছেভিংছ আৰু কাৰেণ্টৰ মাজত ডিফাৰেঞ্চ কৰি। কিন্তু বেংকত যদি আপোনাৰ লেনদেন হৈ আছে সৰহকৈ, ব্যৱসায় কৰি আছে, তেতিয়াহ'লে আপুনি টেক্স ফাইল এটা বনাই থ'ব।